নির্পতি পূর্বত দেবতাক রক্ষা করি ইয়াছিলা ব্ৰহ্মাক যেতিয়া প্ৰভু ভগৱতে দিছিলে এই ভাগৱতৰ জৰিয়তে যে জীৱকসকলে তৰণৰ ব্যৱস্থাটো কিমান সহজলভ্য তাৰ উদাহৰণ দাঙি ধৰি কৈছে যে এইখন সংসাৰত জীৱকসকলে তৰিবৰ পৰা অনেক ৰাস্তা প্ৰভু ভগৱতে দিছে যিকোনো এটা ৰাস্তাত তেওঁ কৰ্ম ধৰ্ম আচৰণ কৰিলে হয়তো তৰি যাব পাৰে কিন্তু সেই সমস্ত পন্থ অতি দুৰ্গম হ'ব পাৰে কষ্টসাধ্য হয় যুগৰ জৰিয়তে কোনোবাই সংসাৰ তৰি যাব পাৰে ধ্যানৰ জৰিয়তেও সংসাৰ তৰিব পাৰে ভকতিৰ জৰিয়তেও সংসাৰ তৰিব পাৰে বিভিন্ন পন্থ আছে এই সমস্ত পন্থৰ ভিতৰত একেবাৰে সুগম পন্থটো কি হৈছে যে এক হৰি নাম শ্ৰৱণ আৰু কীৰ্তন
গতিকে সেইকাৰণে কৈছে সংসাৰৰ কাৰণপত আছে অসংখ্যাত, অনেক বিঘিনি তাতো দুষ্কৰ সাক্ষাৎ। সেই কৰ্মবিলাক কৰিবলৈ যাওঁতে হয়তো বাটত নানান ধৰণৰ ঘাত প্ৰতিঘাত হ'ব পাৰে, সংঘাত হ'ব পাৰে, দুখ কষ্ট বেদনা ইত্যাদি ইত্যাদি বা বাধা বিঘিনি নেওচি যাওঁতে অনেক অঘটন ঘটি যাব পাৰে। তাৰ পিছতো লক্ষ্য স্থানতে উপনীত হ'ব তাৰ কোনো নিশ্চয়তা নাথাকে। কিন্তু একমাত্ৰ সুগম পন্থটো হৈছে শ্ৰৱণৰ কীৰ্তন। সেইকাৰণে কৈছে শ্ৰৱণৰ কীৰ্তন কৰি কৃষ্ণক আৰাধে, মহামুখ্য সাধে একো বিঘিনি নবাধে। মহামুখ্য পাবই, বাটত কোনো বিধি বিঘিনিয়ে কেতিয়াও তেওঁ বাধা দিব নোৱাৰে। সেইকাৰণে কৈছে জাত অন্তে গৈৰতি কৃষ্ণক চৰণে, কৃষ্ণৰ চৰণে নাহিকে সুগম আত পৰে ত্ৰিভুৱনে। কৃষ্ণক ভগতি কৰাৰ বাহিৰে, শ্ৰৱণ কীৰ্তন কৰাৰ বাহিৰে সংসাৰৰ পৰা মুক্ত হোৱাৰ সহজ পন্থটো এই জগতত তিনিলৈকত আৰু নাই। আৰু এই কথাটো আজি ব্ৰহ্মাই বাৰে বাৰে কৈ আছে যে ব্ৰহ্মাই নিজেও বোলে তৎ ধৰিব পৰা নাই। ভগৱন্তে যেতিয়া তেওঁ বেদখন নিজৰ দেহৰ পৰা উদ্ধাৰ কৰি ব্ৰহ্মাৰ হাতত প্ৰদান কৰিলে, কিয় ব্ৰহ্মাৰ হাতত বেদখন প্ৰদান কৰিছিল? যে ব্ৰহ্মাই হৈছে জগতৰ সমস্ত জীৱৰ সৃষ্টিকৰ্তা, সমস্ত ব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা। সৃষ্টিকৰ্তাজনকে সৃষ্টি পালনৰ বিধানৰ যিটো ব্যৱস্থাখিনি দি দিছে, সেই বিধি মানে যিখন নিয়ম সংহিতা, সেই নিয়ম সংহিতাকে কৈছে বিধি। প্ৰভু ভগৱন্তে নিজৰ দেহৰ পৰা উলিয়াই সেই বেদখন যেতিয়া ব্ৰহ্মাক দিলে, ব্ৰহ্মাক দি কৈছে তুমি ইয়াতেই সমস্ত তত্ত্বখিনি পাবা, এইমতে জীৱবিলাকক যাক যেনেদৰে তুমি প্ৰতিপালন কৰিব লাগে, ধৰ্ম কেনেকৈ দান দিব লাগে, ইয়াতেই সমস্ত আছে। আৰু এইখন পোৱাৰ পিছতে জীৱসকলে তৰণৰ এটা ৰাস্তা পাই যাব। ব্ৰহ্মাই এবাৰ দুবাৰ নহয়, তিনিবাৰ লুটিয়া বগৰা কৰি গোটেই বেদৰ তত্ত্ব বিচাৰিলে। প্ৰথমবাৰ বুজিব নোৱাৰিলে, দ্বিতীয়বাৰ আকৌ যেতিয়া ভালকৈ ইয়াৰ তত্ত্বটো বুজিবলৈ যত্ন কৰিলে, তেতিয়া অকণমান কিবা এটা পালে। আৰু যেতিয়া তিনিবাৰ পঢ়াৰ পিছতহে তেতিয়া আচল তত্ত্বটো তেওঁ পাই গৈছে। পাই যোৱাৰ কাৰণে এখন বেদ, তেতিয়াহে তেওঁ জগতৰ জীৱসকলক পালিবৰ কাৰণে তেওঁ ঋষি মুনি সমস্তৰ জৰিয়তে এই বেদখনক জগতত এৰি দিছে। গতিকে সেইকাৰণে কৈছে পূৰ্বত ব্ৰহ্মাই একচিত্তে তিনিবাৰ বেদত বিচাৰি আহি মানে পাইলা সাৰ, শ্ৰৱণ কীৰ্তন মাত্ৰ সুগম ভকতি, অল্পতে উপজে গোবিন্দৰ প্ৰেম ৰতি। শ্ৰৱণ কীৰ্তন কৰোঁতে ঈশ্বৰৰ নাম তত্ত্ব পোৱা যায়, লীলাৰ মহিমাখিনি পোৱা যায়। এই লীলা মহিমাৰ তত্ত্বখিনি পোৱাৰ লগে লগে ঈশ্বৰৰ প্ৰতি আমাৰ প্ৰেম উপজে, ঈশ্বৰৰ প্ৰতি আমাৰ ভাল পোৱা উপজে। ঈশ্বৰে আমাক কিমান ভাল পায় তেতিয়া আমি অনুভৱটো কৰিব পাৰোঁ। কিন্তু যেতিয়ালৈকে আমি ঈশ্বৰে যে আমাক ভাল পায়, বিপদে আপদে সম্পদে কিয় আমাক এৰি থৈ যোৱা নাই, এই কথাটো যেতিয়া উপলব্ধি কৰিম, তেতিয়াহে তেওঁৰ প্ৰতি আমাৰ আন্তৰিকতা আহিব, তেওঁৰ প্ৰতি সহৃদয়তা আহিব। আৰু তেওঁ যিহেতু মোক ভাল পায়, মোৰ পৰা আঁতৰি যোৱা নাই, মই তেওঁকো ভাল পাব লাগিব। আৰু এনেকুৱা প্ৰেম ৰস জাগৰণ হ'ব। তেতিয়া তেওঁৰ কীৰ্তন কৰোঁতে কৰোঁতে, শ্ৰৱণ কৰোঁতে কৰোঁতে সেই ভক্তি প্ৰেম ৰস কেনেদৰে আমাৰ হৃদয়ত নিমজ্জিত হয়, আপোনা আপুনি আহি পৰে, আমি ক'বই নোৱাৰিম। কিন্তু এটা সময়ত আমি বুজি ল'ম যে কৃষ্ণ কথা নুশুনিলে দেখোন মোৰ মন ভাল নালাগে, কৃষ্ণ কথা নক'লে দেখোন মই থাকিব নোৱাৰা হ'লোঁ, ইত্যাদি ইত্যাদি ভাৱনা অহাৰ লগে জানিব লাগিব যে কৃষ্ণৰ প্ৰেম ৰসত তুমি ডুবি আছা। এতিয়া তোমাৰ জীৱন ধন্য হৈ গৈছে, এতিয়া আৰু তোমাৰ চিন্তা নাই। গতিকে সেই প্ৰেম ৰসত এতিয়া তুমি 7 দিন তুমি অতিবাহিত কৰিব লাগিব। কাৰণ এতিয়া তুমি বিষয়ৰ জাগাত আছা। যেনেকেই নহওক ঋষি খাপৰ পৰা তুমিতো মুক্ত হ'ব নোৱাৰাই, তক্ষকৰ দংশনৰ পৰা কেনেকৈ তুমি মুক্ত হ'বা?
তুমি কৈছা তক্ষকে মোক দংশন কৰক, কিন্তু তক্ষকক মই দেখা পাব নালাগিব, সেইটো কেনেকৈ সম্ভৱ হ'ব? তক্ষকে দংশন কৰক, তক্ষকৰ বিষত তোমাৰ দেহটো ছাই হৈ যাব, অথচ তুমি তাৰ বিষৰ যন্ত্ৰণাটো তুমি অনুভৱ কৰিবৰ কাৰণে বাঞ্ছা কৰা নাই, সেইটো কেনেকৈ সম্ভৱ হ'ব? সম্ভৱ হ'ব কেৱল তুমি অনৰ্গল কৃষ্ণ কথা শ্ৰৱণ কৰা, কীৰ্তন কৰা, তাৰ পিছতেই কৃষ্ণৰ ৰসটো যেতিয়া তোমাৰ অন্তৰত সোমাব, তুমি গমেই নাপাবা কেনেকৈ 7 দিন পাৰ হৈ গ'ল। বিষক্ৰিয়াৰ তোমাৰ পৰা আঁতৰি গুচি গ'ল, সংসাৰৰ মোহে তোমাৰ পৰা আঁতৰি গুচি গ'ল। তাৰ পিছত একান্তভাৱে কৃষ্ণৰ লগত সংযুক্ত হৈ তুমি সংসাৰ লৈ যাব পাৰিবা। এই মহাতত্ব মহাদৰ্শন দি আছে পৰীক্ষিত কৃষ্ণ। অহেন জানি মহাযত্নে কৃষ্ণ পখৰ বধা পৰীক্ষিত কৰি এইবোৰ কথা জানি শুনি তুমি অন্য সমস্ত কৰ্ম ধাৰণাবিলাক ত্যাগ কৰা, কেৱল শ্ৰৱণ কীৰ্তন কৰা। তাৰ ফলত তোমাৰ দেহ শুদ্ধ হ'ব, তোমাৰ মন শুদ্ধ হ'ব। অৰ্থাৎ এই মুহূৰ্তলৈকে যদিও সাধুৰ দৰ্শন হৈছে, সন্তৰ দৰ্শন হৈছে, মহামুনিসকলে আগুৰি আছে, তথাপিও পৰীক্ষিতৰ মন এতিয়াও শুদ্ধ হোৱা নাই। ভয় আৰু শংকা জড়িত হৈ আছে। মায়া সংসাৰৰ মল তেওঁৰ দেহত মনত লাগি আছে। সেইকাৰণে কৈ আছে তোমাৰ এই মনৰ মলটো প্ৰথমতে গুচাব লাগিব, তাৰপিছত তোমাৰ দেহৰ মলটো গুচি যাব। গতিকে তাৰ উপায় তুমি সাৱধানে কেৱল শ্ৰৱণ কৰা, কীৰ্তন কৰা। ইয়াৰ পিছত তুমি অল্প কালে তুমি পৰম পদ লাভ কৰিব পাৰিবা। আজি এই বুলি কৈ যে শুক মুনিয়ে পৰীক্ষিতক যিখিনি মহা কৃপা কৰিলে, একেখিনি কথা নৈমিষা অৰণ্যত উগ্ৰশ্বাকুতে কৌনকাতে লিখি সমস্ত কৈছে। আৰু সমস্ত মনুষ্যসকলৰ কাৰণে এই মহাতত্বটো প্ৰদান কৰিছে শুক মুনিৰ জৰিয়তে, যে যিজন জ্ঞানী হয়, যিজন মহাপণ্ডিত হয়, সেইজনৰ লক্ষণত আমি ধৰিব পাৰোঁ। যে কি লক্ষণত? জ্ঞানী মনুষ্যৰ এই মানে প্ৰয়োজন কৰিলে কৃষ্ণৰ মাত্ৰ শ্ৰৱণ কীৰ্তন। যিজনে ডাঙৰ ডাঙৰ উপাধি লৈ, শিক্ষা বিদ্যা লৈ জগতত শিক্ষিত বুলি, জ্ঞানী বুলি, চব জানে বুলি যি প্ৰদৰ্শন কৰে, সেইজনক আচলতে জ্ঞানী বুলি নকয়। সেইজন অহংকাৰী হ'ব, যে মই ইমান জানো সিমান জানো বুলি তেওঁ গৰ্ব কৰিব।
কিন্তু সেই গৰ্ব আৰু অহংকাৰী জ্ঞান সংসাৰ তৰণৰ কাৰণে উপযুক্ত নহয়। প্ৰকৃত জ্ঞানীজন কোনজন? যিজনে কৃষ্ণক চিনি পায়, কৃষ্ণক বুজি পায়, কৃষ্ণৰ নাম ল'ব পাৰে। কৃষ্ণৰ নাম লৈ যিসকলে কৰ্ম কৰে সেইসকলে কোনোদিন এই কৰ্ম মই কৰিছোঁ বুলি কেতিয়াও অহংকাৰ নকৰে। মই ইমান জানো কিমান জানো আন কোনেও নাজানে, এনেকুৱা গৰ্ব ভাৱ তেওঁ কেতিয়াও ল'ব নোৱাৰে। যিজনে ভাবে যে কৃষ্ণক জানিবলৈ চেষ্টা কৰাৰ বাহিৰে বিকল্প একো নাই, অন্য কোনো কাম নাই, ভাগৱতে কৈছে সেইজনৰ সমান মহাজ্ঞানী আৰু কোনো নাই। গতিকে সেইকাৰণে সেই জ্ঞানেহে সংসাৰ কৰিব পাৰে। সেই কথাটোকে কৈছে যে জ্ঞানী মনুষ্যৰ ইমানে প্ৰয়োজন, কৰিবে কৃষ্ণৰ মাত্ৰ শ্ৰৱণ কীৰ্তন, যেন ফল পাৱই সবে দেৱতাক যদি, লবে সৰ্বকীৰ্তি প্ৰভু মাধৱক যদি। ৩৩ কোটি দেৱতা আছে। এই দেৱতাসকলে নিজৰ নিজৰ শক্তিৰে জীৱসকলক কিবা এটা দিবৰ কাৰণে সদায় বিচাৰে, আৰু দেৱসকলে সেই মনুষ্যৰ পৰা বৰদান দিয়াৰ লগতে তেওঁলোকৰ পৰাও পূজা খাবৰ কাৰণে, ভোগ খাবৰ কাৰণে বিচাৰে। ভোগ নাপালে, পূজা নাপালে দেৱতাই কেতিয়াও আশীৰ্বাদ নিদিয়ে। গতিকে এইকাৰণে কৈছে সৰ্ব দেৱতাক পূজা কৰি, ৩৩ কোটি দেৱতাক আমি পূজা কৰিব লাগিব, সেৱা কৰিব লাগিব, তেতিয়াহে আমি মুক্তি পাব পাৰোঁ। ৩৩ কোটি দেৱতা ধেমালি কথা নেকি? সমস্ত দেৱতাক এবাৰ এবাৰকৈ পূজা দিওঁতে আমি কাক কেনেকৈ সন্তুষ্ট কৰিব পাৰিম? গোটেই জীৱনটোৱে আমাৰ কি হৈ যাব, শেষ হৈ যাব, তথাপিও দেৱতাক আমি সন্তুষ্ট কৰিব নোৱাৰিম। কিন্তু সৰ্বদেৱতাক সন্তুষ্ট কৰাৰ এটাই উপায়, সেই উপায়টো হৈছে পৰম ভগৱন্ত কৃষ্ণ। সেই কৃষ্ণক যদি আমি স্তুতি কৰিব পাৰোঁ, কৃষ্ণক যদি ভকতি কৰিব পাৰোঁ, কৃষ্ণক যদি আমি সন্তুষ্ট কৰিব পাৰোঁ, তেতিয়াহ'লে কৃষ্ণ সন্তুষ্ট হ'লে সৰ্বদেৱতাও সন্তুষ্ট হ'ব। তুষ্মেন তুষ্ট জগতুষ্ট বুলি কৈছে। গতিকে ভগৱন্ত সন্তুষ্ট হোৱাৰ লগে লগে ৩৩ কোটি দেৱতাই নিজে আহি নিজৰ দিব লগাখিনি সেইজনক দিবৰ কাৰণে তেওঁলোকে বাধ্য হ'ব। তেওঁলোকৰ আগে পিছে ঘূৰি ফুৰিবলৈ বাধ্য হ'ব। যিজন ৰজাৰ আটাইতকৈ একেবাৰে মৰমৰ, ৰজাই যাক ভাল পায়, সেইজনক মন্ত্ৰীবৰ্গেও কেতিয়াও বেয়া পাব নোৱাৰে। তদুপ সেই মহাধৰ্ম আজি ভাগৱতৰ জড়িত আছে। সেইকাৰণে কৈছে অজ্ঞানিকে সেৱই আন দেৱতাসকল, যেন পুত্ৰ ভাৰ্যাৰ ভজনে তুচ্ছ ফল। পুত্ৰ ভাৰ্যাক পোষণ কৰি আমি একো নাপাওঁ, তুচ্ছ ফল বুলি কৈছে। পাৰমাৰ্থিক দিশত সেইটো হয়, যি ভাৰ্যাৰ কাৰণে আমি গোটেই সমস্ত জগতখনক আমি ত্যাগ কৰিব পাৰোঁ, পিতৃ মাতৃক ত্যাগ কৰিব পাৰোঁ, যি সন্তানৰ কাৰণে নিজৰ জীৱনৰ ঐশ্বৰ্য সমস্তখিনি আমি ত্যাগ কৰিব পাৰোঁ, সেই সন্তানে অৱশেষত কি কৰে? বৈদিক ধৰ্ম অনুসাৰে দেহটো থকালৈকে তেওঁ আদৰ সাদৰ কৰিলে, কিবা কিবি কৰিলে, পূজা কৰিলে, সেৱা কৰিলে। কিন্তু যেতিয়াই প্ৰাণবায়ুটো গুচি গ'ল, কি কৰিলে? সংস্কাৰৰ নামত এইটো দেহক বান্ধি কুন্ধি লৈ জুইত পেলাই দিলে। অকণমানো সময় তেওঁ গৃহত ৰাখি নথলে। যিটো গৃহত পিতৃয়ে বনালে, যিটো গৃহত পিতৃৰ শ্ৰমেৰে সমস্ত শক্তিৰে বনালে, এই গৃহত তেওঁ প্ৰাণবায়ুটো গুচি যোৱাৰ পিছত এখন টেকো আমি ৰাখি নথলোঁ। তেতিয়াহ'লে আমি কাৰ কাৰণে ইমানখিনি কৰ্ম কৰিলোঁ, কাৰ কাৰণে আমি ধৰ্ম কৰিলোঁ? যিসকলে মোক টানি আজৰি নি অগ্নিত পেলালে, জলত পেলালে, দুদিন কান্দিলে, তাৰপিছত সমস্তবিলাক কান্দোন যে মিছা তাৰ প্ৰমাণ হৈ গ'ল। তাৰপিছতে তেওঁৰ মুখত আনন্দ আহি গ'ল। আকৌ পিতৃ মাতৃক পাহৰি নিজৰ মতে ধৰ্ম কৰ্ম কৰিবলৈ আৰম্ভ কৰিলে। গতিকে সেইকাৰণে কৈছে পিতৃক মাতৃক পূজা কৰি যিটো ফল পাওঁ, পুত্ৰক ভাৰ্যা পূজা কৰি যিটো ফল পাওঁ, তাৰ মাজত বহুত পাৰ্থক্য আছে। দেৱতাক পূজা কৰি যিটো ফল পাওঁ, সেই একেই ফল ভাৰ্যা আৰু পুত্ৰক লাভ কৰি দিয়াৰ সময়ত তেওঁ সন্তুষ্ট হ'ল, নিদিলেই
মহাকাল বিচাৰিলেই যদি আমি দিব পাৰোঁ তেতিয়ালৈকে আমি ভাল বিচাৰিলে দিব নোৱাৰাৰ লগে লগে আমি তেওঁলোকৰ পৰা আটাইতকৈ বেছি আমি বেয়া হৈ গ'লো আমাক দেখিব নোৱাৰা হ'ল তেতিয়াহ'লে কিন্তু ভগৱন্তৰ সেৱা কৰিলে পূজা কৰিলে নাম ল'লে কোনোদিন ভগৱন্ত কেতিয়াও অসন্তুষ্ট নহয় কেতিয়াবা যদি তেওঁ নামো নলওঁ তাকো বেয়া নাপায় নাম ল'লে ভাল পায় নাম নল'লেও বেয়া নাপায় গতিকে সেই ভগৱন্তজন কেনেকুৱা হ'ব বেয়া নাপায় কাৰণে সেই দুৰ্মতিজন অহংকাৰীজন সেইজন ভগৱন্তৰ শক্তিতেই তেওঁ বলিয়ান হৈ আছে নিজেই ক'ব নোৱাৰে তেওঁ অহংকাৰ কৰিছে মাৰিম কাটিম বুলি কৈছে কাৰ শক্তিৰে কৰে ভগৱন্তে যদি হৃদয়তে থাকে চিত্ততে থাকে ইন্দ্ৰিয়ক যদি বল নিদিলে হয় শক্তি নিদিলে হয় মই মাৰিম বুলি কাকো মাৰিব নোৱাৰোঁ কাকো কাটিম বুলি কাটিব নোৱাৰোঁ যাওঁ বুলি ক'তো যাব নোৱাৰোঁ কৰোঁ বুলি একো কৰিব নোৱাৰোঁ তেতিয়াহ'লে এই কৰ্মখিনি কোনে কৰি আছে ভগৱন্তে হৃদয়তে থাকি আমাক কৰাই আছে অথচ তেওঁৰ নামত আমি এবাৰ নামেই লোৱা নাই তেওঁ ভকতি কৰিবৰ কাৰণে আমি বিচাৰি পোৱা নাই আমি বিষয় ৰন্ধাৰ কাৰণে মত্ত হৈ আছোঁ অথচ ভগৱন্তে তেওঁক এৰি দিয়া নাই তেওঁ নামো লোৱা নাই অথচ এৰি দিয়া নাই কিন্তু যিজনে নাম ল'ব তেওঁক জানো এৰি দিব পাৰিব এই তত্ত্বটোৱে আছিল মহাভাগৱতৰ মহাতত্ত্ব সেইকাৰণে যে বৈজ্ঞানিকসকলেহে বোলে দেৱতাসকলক পূজা কৰে যিজন জ্ঞানী হয় সেই দেৱতাসকলক পূজা নকৰিলেও দেৱতাসকলৰ পৰা সমস্ত মানে উপায় উপদেশ ভগৱন্তৰ আজ্ঞা মতে তেওঁলোকে দিবলৈ বাধ্য হয় তেওঁলোকে দি নিজেও সন্তুষ্ট হয় কাৰণ তেওঁলোকৰ ঈশ্বৰৰ আজ্ঞা অনুসৰিহে তেওঁলোকৰ গোটেই কৰ্মখিনি কৰি আছে আহক ইয়াৰ পিছত মই আৰু কি মহাদত্ত প্ৰদান কৰিম ভকতজনৰ সংগে ৰংগে সৰ্বখন অকৃষ্ণ কয়া ৰাধি কৰে শ্ৰৱণ কীৰ্তন এই মানে মাত্ৰ পুৰুষাৰ্থ পুৰুষ আৰু কৰ্ম হবে ব্যৰ্থ হৰিবি মুখ ৰামে শুনন্তেও পদৈ জ্ঞান শুদ্ধ হুৱে মতি ইহ পৰ লোকৰ ৰখো হতবীৰপতি মুখ্যটো অধিক সুখ সপ্ৰেম ভকতি হেন হৰি কথাটো ন কৰে কোনে ৰতি কৃষ্ণ এই গুৰু সমস্ত এতিয়া নাৰদে ব্যাসক কোৱাৰ চলেৰে হওক বা পৰীক্ষিতক ৰুক্মণী কোৱাৰ চলেৰে এই হৰি নাম কীৰ্তনৰ কথা যে আমি বাৰে বাৰে ভাগৱতৰ পদত পাই আছোঁ এতিয়া ভাগৱতে কৈছে যদিও ঈশ্বৰৰ নাম তুমি শ্ৰৱণ কৰিব লাগে কিন্তু এই ঈশ্বৰৰ নাম তুমি ক'ত শ্ৰৱণ কৰিবা কেনেকৈ তুমি শ্ৰৱণ কৰিবা কোনোবাই ক'ব লাগিব তেতিয়াহে তুমি শুনিব পাৰিবা কিন্তু তুমি কাৰ পৰা তুমি এই ভগৱন্তৰ নাম শুনিবা তাৰ কাৰণে তেওঁ এটা ব্যৱস্থা দিছে যে কি বুলি দিছে ভকত জনৰ সংগে ৰংগে সৰ্বখন কৃষ্ণক আৰাধি কৰে শ্ৰৱণ কীৰ্তন কৃষ্ণ নাম যদি ল'ব লাগে শ্ৰৱণ কৰিব লাগে ভকতৰ সংগতহে তুমি নাম ল'ব লাগে শ্ৰৱণ কৰিব লাগে আৰু কৃষ্ণ নাম ল'বৰ কাৰণে আমি একান্তভাৱে আমি নিজেও ল'ব পাৰোঁ কিন্তু সেইখিনি জ্ঞান বুদ্ধি আমি নোপোৱালৈকে সেই শক্তিটো নোপোৱালৈকে আমি সাধু সংগ ল'বই লাগিব সাধু সংগতহে কৃষ্ণৰ নাম কীৰ্তন সৰ্বক্ষণতে বিৰাজিত হৈ থাকে এজন সাধুৱে
যলৈকে নাযাওক কিয় তেওঁ কৃষ্ণক ধ্যান কৰি তেওঁ গৈ আছে, কৃষ্ণৰ নাম স্মৰণ কৰি তেওঁ গৈ আছে, কৃষ্ণৰ কথাই তেওঁ গোটেই সৰ্ব শৰীৰত আলোড়িত কৰি গৈ থাকে। গতিকে সেইজন ভকতৰ সংগ যদি তুমি পোৱা, তুমি কৃষ্ণ কথাই পাবা। সেইজন ভকতৰ সংগ পোৱাৰ লগে লগে বিষয়ৰ সমস্ত দুখ যন্ত্ৰণাৰ পৰা তুমি যে নিস্তাৰ পাই যাবা। গতিকে সেই ভকতৰ মুখেহে আমি কৃষ্ণ কথা শুনিব লাগে। সেইকাৰণে ভকতৰ সংগ সৰ্বখনে আমি ল'ব পাৰিব লাগিব। আৰু কৃষ্ণক আৰাধি কৰে চবৰ কীৰ্তন, আৰু সেই কৃষ্ণক আৰাধনা কৰিয়ে মনত স্মৰণ কৰিয়ে তেওঁৰ নাম শুনিব লাগে, তেওঁৰ নাম আমি কীৰ্তন কৰিব লাগে। আৰু এনেদৰে কৰিলে চাৰি পুৰুষাৰ্থবিলাক আমাৰ সাধন হৈ যায়। ধৰ্ম অৰ্থ কাম মোক্ষ সমস্তবিলাক সাধন হৈ যায়। এইখন সংসাৰত মনুষ্যই চাৰিটা কৰ্ম কৰি সংসাৰ তৰিবৰ কাৰণে জন্মগ্ৰহণ কৰে। প্ৰথম কথা হ'ল তেওঁ ধৰ্ম পালন কৰিব লাগিব। কি ধৰ্ম তেওঁ পালন কৰিব, সেই অনুসাৰে তাৰ ফলটো আহিব। তেওঁ যদি সঁচাকৈ নিজৰ দেহৰ ধৰ্ম ৰক্ষা কৰে, মনৰ ধৰ্ম ৰক্ষা কৰে, তেতিয়াহ'লে তেওঁ সেইমতে ফল পাব। যদিহে তেওঁ অধৰ্মকে যদি তেওঁ ধৰ্ম বুলি ভাবে, তাৰো ফল তেওঁ পাব। ধৰ্ম শব্দটোৰ অৰ্থ আমাৰ সুন্দৰভাৱে আমাৰ ধৰ্মদাতা উত্তোলক মহোদয়, আমাৰ কলিতা প্ৰভু মহোদয় সুন্দৰভাৱে বিশ্লেষণ দি থৈ গৈছে। যিটো মহাশক্তি, সেই শক্তিটো কোনোদিন ক্ষয় নহয়। সেই শক্তিটোক যিয়ে ধৰি ৰাখিব পাৰে, জানিবা তেওঁ ধৰ্ম ৰক্ষা কৰি আছে। সত্যই ধৰ্ম, সেই সত্যটোক ৰক্ষা কৰাটোৱে হৈছে আমাৰ কৰ্ম। গতিকে সেই ধৰ্ম কৰ্ম জাগতিক সমস্ত ব্যৱস্থা প্ৰভু ভগৱতে দি থৈছে। যিমানবিলাক সম্পদ দি থৈছে, সম্পদবিলাকো নিজৰ নিজৰ ধৰ্ম ৰক্ষা কৰি আছে। যেনেকৈ যিটো বস্তু আমি খাওঁ, সেইটো বস্তু কি কওঁ, তাৰ এটা সোৱাদ পাওঁ, তিতা টেঙা লুণীয়া মিঠা। গতিকে চেনিখিনি খালে আমি কেতিয়াও টেঙা নাপাওঁ, কাৰণ চেনিখিনিত বা ইখু বা কুঁহিয়াৰে সদায় মিঠাৰ যিটো ৰস, সেই ৰস তত্ত্বটো তেওঁ ধৰি ৰাখি আছে। গতিকে সি যেনেকেই নহওক, সি কেতিয়াও তিতা হ'ব নোৱাৰে। তিতা যদি হয়, তাৰ ধৰ্মৰ কাল নষ্ট হৈ গ'ল। টেঙা যদি হ'ল, তাৰ ধৰ্ম নষ্ট হৈ গ'ল। ঠিক তেনেকৈ প্ৰতিটো সম্পদে নিজৰ নিজৰ ধৰ্ম ৰক্ষা কৰি চলি আছে। আমি এডাল গছৰ পৰা আৰম্ভ কৰিছোঁ, সি আম গছৰ পুলিটোত সি আমেই লাগিব, কঁঠাল গছৰ পুলিটোত সি কঁঠালেই লাগিব। ঠিক এনেকৈ বৰ্ণ সংকৰ নোহোৱালৈকে নিজৰ নিজৰ ধৰ্ম প্ৰকৃতিয়ে ৰক্ষা কৰি আছে। তদ্ৰূপ আমি মানৱেও সেই ধৰ্মটো ৰক্ষা কৰি জগতক আমি পালন কৰিবৰ কাৰণে, নিজকে ৰক্ষা কৰিবৰ কাৰণে আমি যিটো নীতি অৱলম্বন কৰিব লাগিব, সেই নীতিটো ৰক্ষা কৰাটোৱেই হৈছে ধৰ্ম। সেই ধৰ্ম 1 নম্বৰ। 2 নম্বৰ হৈছে অৰ্থ। অৰ্থ যদি নহয়, ধন যদি নহয়, আমি কোনো কৰ্ম কৰিব নোৱাৰোঁ। গতিকে সেই অৰ্থটো আমি উপাৰ্জন কৰিব পাৰিব লাগিব। সেই অৰ্থমতেহে আমি কৰ্ম কৰিম। গতিকে সেই অৰ্থ উপাৰ্জন কৰিবলৈ যাওঁতে আমাৰ হয়তো নানা ধৰণৰ প্ৰশ্ন আহে। টকা পইচা নহ'লে আমি একো কৰ্ম কৰিব নোৱাৰোঁ, ধন নহ'লে আমি ধৰ্ম কৰিব নোৱাৰোঁ। মিছা কথা। ধন নহ'লেও তুমি ধৰ্ম কৰিব পাৰিবা, যদিহে তুমি ধনটো তুমি চিনিব পাৰা। প্ৰকৃত ধনটো, সেই ধনটো তোমাৰ নিজে নিজে আহি জমা হৈ যাব। সেই ধনটো আন নহয়, সেই ধনটো হৈছে নাম ধৰ্ম। যিজন প্ৰভু ভগৱন্তে তোমাক ৰক্ষা কৰিছে দেহত, সেইজনক তুমি ৰক্ষা কৰিব লাগিব। তাৰমানে তুমি নিজে ধাৰণ কৰিব লাগিব। তুমি জগতক সেইজনক পৰিচয় পাই দিব লাগিব। তোমাৰ নামেৰে যেতিয়া তেওঁ শক্তিটো জগতত বিলাব পাৰিবা, তেতিয়া তোমাৰ যিটো অৰ্থ উপাৰ্জন হ'ব, সেই অৰ্থক লৈ আমি সমস্ত কৰ্ম কৰিব পাৰোঁ। সদাশিৱ শংকৰৰ কি আছে?
তেওঁ টকা পইচা তেওঁ লগত লৈ ঘূৰি ফুৰে নেকি? বস্ত্ৰ অলংকাৰ তেওঁ লগত লৈ ঘূৰি ফুৰে নেকি? বাকলি বসন পিন্ধিছে, তেওঁ ভস্ম ধৰি সানি লৈছে, সৰ্পৰ মালা পিন্ধিছে, কিম্বাকাৰ ৰূপ এটা দেখিছে জগতে, কিন্তু সেইজন সদাশিৱক যদি কোনোবাই পূজা কৰে, সেৱা কৰে, তেওঁৰ পৰা যদি কিবা বিচাৰে, তথাস্তু বুলি কোৱাৰ পিছত তেওঁৰ সৰ্বখিনি সাধন হৈ যায়। কি ধৰ্ম আছে, কি অৰ্থ আছে তেওঁৰ? বাহ্যিক অৰ্থত তেওঁৰ কোনো বিষয় অৰ্থ নাই, কিন্তু যিটো পৰমাৰ্থ আছে তেওঁৰ হৃদয়ত, এই পৰমাৰ্থৰ জৰিয়তে এটা ব্ৰহ্ম বাক্য তথাস্তু বুলি কৈ ইচ্ছা শক্তিটো যেতিয়া তেওঁ প্ৰচাৰ কৰি দিব, প্ৰকাশ কৰি দিব, সমস্তখিনি তেওঁ সাধন হৈ যাব। ধন নোহোৱাজনৰ ধন হৈ যাব, ঘৰ নোহোৱাজনৰ ঘৰ হৈ যাব, সমস্তখিনি তেওঁ বিনন্দীয়া হৈ যাব। তদ্ৰূপ ভগৱতৰ বাক্যে আশীৰ্বাদৰ জৰিয়তে সেই অৰ্থটো জগতত প্ৰচাৰ হৈ আছে। মনুষ্য জন্ম সেই অৰ্থৰ জৰিয়তে আমি সংসাৰ চক্ৰত আমি বাৰে বাৰে আহিব লগা হৈছোঁ। এইটো জন্মত যদি আমি সঁচাকৈ পৰমাৰ্থ যদি অৰ্জন কৰিব পাৰিছোঁ, তেতিয়াহ'লে অহা জন্মত আমি আজি জন্মতকৈ অধিক এক গুৰুত্বপূৰ্ণ মহত্ব জন্ম আমি নিশ্চয় পাম। গতিকে এই জন্মত যদি আমি সেই অৰ্থটো উপাৰ্জন কৰিব নোৱাৰিলোঁ, তেতিয়াহ'লে অহা জন্মত আমি এই নৰকলেবৰটো নাপাওঁৱে। কি পতংগ বা কোনটো ৰূপত আমি জন্ম হওঁ ক'ব নোৱাৰোঁ। গতিকে সেই অৰ্থটো আমি প্ৰকাশ কৰিব লাগিব। তাৰপিছত হৈছে কাম মানে কি? ইচ্ছা অনুসৰিয়ে কৰিব পৰা যিটো আসক্তি, সেইখিনি সাধন কৰিবলৈ যিটো কাৰ্য আমি কৰিব লাগে, তাৰ মাজতে সেই কৰ্মশক্তিটো বা কাম শক্তিটো, আসক্তিটো জড়িত হৈ আছে। আসক্তি নহ'লেও আমি কোনো কৰ্ম কৰিব নোৱাৰোঁ। ঈশ্বৰ শক্তি এটা থাকিব লাগিব, যে ঈশ্বৰৰ ভক্তি কৰিব লাগিব। এই ভাৱনাটো এটা আসক্তি কৰিছে, সিও এটা কামনা মানে কাম, সেই একেটা শব্দৰে এটা মাজৰ ৰূপ। গতিকে এই কামনাৰ পিছত আমি সংসাৰক যেতিয়া বুজিব পাৰিম যে এইখন সংসাৰত আমাৰ আৰু কোনো কৰ্ম নাই, আমি সংসাৰৰ পৰা আমি যাব লাগিব। কেনেকৈ যাব লাগিব? তেতিয়া মহামুক্তি পাই যাব লাগিব। আগলৈকে যেন এইখন সংসাৰলৈকে আৰু আহিব লগা নহয়। এই ধাৰণাটো হৈছে মুখ্য। গতিকে সেইকাৰণে কৈছে যে যদি চাৰি পুৰুষাৰ্থ যদি আমি সাধন কৰিব পাৰোঁ, কাৰ জৰিয়তে? মহাভক্তিৰ জৰিয়তে। তথাপিও সেই মুখ্য প্ৰাপ্তিজনৰ মনত এনেকুৱা এটা বাসনা আহে যে এইখন সংসাৰতে থাকি দেখোন ঈশ্বৰৰ ভক্তি কৰি মই শান্তি পাইছোঁ, মহামুখ্য লাভ কৰাৰ পিছতনো মোৰ কি লাভ হ'ব? ভগৱন্তৰ হৃদয়ৰ পৰা, পৰমাত্মাৰ পৰা মই এটা ক্ষুদ্ৰ আত্মা লৈ এইখন সংসাৰত দেহ ৰূপ ধাৰণ কৰি মই কৰ্ম কৰিছোঁ। কিন্তু আমিও যদি সেইখিনি কথা জানি বুজি কৃষ্ণ ভগৱন্তৰ সেই পৰমাত্মাতে বিলীন হৈ যাওঁ, তেওঁ ভগতি কৰাৰ যিটো সুখ আমি এইখন সংসাৰত পাইছোঁ, তেওঁৰ আত্মাত বিলীন হৈ যোৱাৰ লগে লগে আমাৰ পৰিচয় হেৰাই গ'ল। গতিকে সেইকাৰণে সেই মহাভক্তসকলে, প্ৰেম ভকতিত যিসকল আসক্ত, সেইসকলে মাধৱ পুৰুষজনে যেনেকৈ নামঘোষাৰ জৰিয়তে সুন্দৰভাৱে কৈছে, মুক্তিটো নিস্পৃহ যিটো সেহি ভকতক নমো ৰসময় মাগ ভকতি। মুক্তি নিবিচাৰে, কেৱল ৰসময় ভক্তি ভগৱন্তৰ পৰা সদায় কামনা কৰে। আৰু সেই ভক্তিৰ মহাৰসতে আজীৱন চিৰন্তন জীয়াই থাকিবৰ কাৰণে তেওঁ বাঞ্ছা কৰে। আৰু সেই সকলকে প্ৰভু ভগৱন্তে ভকত ৰূপে স্বীকৃতি দিয়ে, ভকত ৰূপে কৃপা কৰে। ভকত ৰূপে কৃপা কৰাৰ পিছত কাল আৰু মায়া কেতিয়াও তেওঁলোকৰ ওচৰলৈ আহিব নোৱাৰে। ইচ্ছা হ'লে তেওঁলোকে কাল আৰু মায়াক আহ্বানহে কৰিব যে আহা, মোৰ কাম নাই, এতিয়া তোমাৰ লগতে মই এই সংসাৰৰ পৰা গুচি যাওঁ। তেতিয়াহে তেওঁ যোগৰ মাৰ্গৰ, সাধন মাৰ্গৰ জৰিয়তে, সমাধিৰ জৰিয়তে তেওঁ দেহ ত্যাগ কৰি আনন্দ মনেৰে গুচি যায়। এই মহাতত্ব এতিয়া দিবৰ কাৰণে বাঞ্ছা কৰি আছে পৰীক্ষিত মহাৰাজক সুখমণি। বাৰু আহক।